নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ এই ভিডিঅ'টোৰ থ্ৰুৰে আমি আমাৰ যিখন জিঅ'গ্ৰাফী আছে বা ভূগোলখন আছে গোটেই ভাৰতবৰ্ষ হওক বা গোটেই ৱৰ্ল্ডৰ হওক সেই গোটেই ভূগোলৰ বিষয়ে আমি একদম ভাল ধৰণে একদম কম্প্ৰিহেনচিভলি থ্ৰু মেপৰ জৰিয়তে আমি গোটেইখিনি বস্তু গোটেই কনচেপ্ট যিখিনি আছে সেই সকলো কনচেপ্টখিনি জনাৰ কাৰণে আমি চেষ্টা কৰিম ঠিক আছে আৰু আমাৰ এই গোটেই ভিডিঅ'বিলাক এটা ভিডিঅ'টো কমপ্লিট নহয় ভূগোলখন শিকাবলৈ তো আমি এটা চিৰিজ হিচাপত এই ভূগোলৰ গোটেই চিৰিজ এটা আনিছোঁ আৰু চিৰিজটোত আমি কি কৰিম গোটেই ভূগোলৰ যিবিলাক ক'ৰ কনচেপ্ট হয় ভূগোলৰ জড়িত জিঅ'গ্ৰাফীৰ লগত জড়িত যিবিলাক আমাৰ ক'ৰ কাৰেণ্ট এফেয়াৰ্ছ হয় এই সকলোখিনি আমি মেপৰ থ্ৰুৰে বুজিবলৈ চেষ্টা কৰিম আৰু ভূগোলখন আজিলৈকে আপোনালোকে যেনেকুৱা ধৰণে ধৰক কিতাপত চাই আছে মুখস্থ ৰাখিবলৈ চেষ্টা কৰি আছে হোৱা নাই কিন্তু আমাৰ এই ভিডিঅ'টোৰ থ্ৰুৰে যদি আমি এই মেপৰ থ্ৰুৰে যদি চাওঁ আমি কম্প্ৰিহেনচিভলি আমি গোটেই ভূগোলখন বুজি পাবলৈ সুবিধা হ'ব তো যেতিয়া আমি ভূগোলৰ কথা কওঁ ভূগোলৰ কথা কোৱাৰ লগে লগে আমাৰ ফাৰ্ষ্ট অফ অল আমি আমাৰ যিটো মেইন আমাৰ গ্লোব আছে বা পৃথিৱীখন আছে সেই পৃথিৱীখনতনো কি কি বস্তু ক'ত ক'ত আছে সেই বস্তুখিনিৰ বিষয়ে জানিবলৈ লাগিব ঠিক আছে তো সেই বস্তুখিনি জানিব লাগিলে আমি ফাৰ্ষ্ট অফ অল এই গোটেই ভূগোলৰ কনচেপ্টখিনি জনাৰ আগতে প্ৰথমতে আমি ইমানখিনি বস্তু জানি লওঁ যে পৃথিৱীখনৰ ক'ত কোনখন জেগাটো আছেনো আৰু সেই জেগাটোৰ যেতিয়া আমাৰ কম্প্ৰিহেনচিভ নলেজ এটা থাকিব তেতিয়াহে আমি যেতিয়া ভূগোলত আমি লংগিটিউড লেটিটিউড বা বিষুৱ ৰেখাৰ কথা ক'ম আমি জানিব লাগিব যে বিষুৱ ৰেখা বুলি কোৱাৰ লগে লগে বিষুৱ ৰেখাত কোনখিনি ৰিজিয়ন বা কোনকেইখন কণ্টিনেণ্টছৰ লগত জড়িত হৈ আছে ট্ৰপিক অফ কেঞ্চাৰৰ বিষয়ে যেতিয়া ক'ম আমি ট্ৰপিক অফ কেঞ্চাৰত কোনকেইখন আৰু কোনখিনি এৰিয়াত আমাৰ এই বস্তুখিনি লাই কৰি আছে আমাৰ কোনখিনি জেগানো আছে তো সেই বস্তুখিনিৰ বিষয়ে আমি জানিব লাগিব তো বেছি দেৰি নকৰি আমি আমাৰ আজি এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' হয় আৰু ইন্ট্ৰডাকশ্যন ভিডিঅ'টোত আমি ফাৰ্ষ্ট অফ অল গোটেই আমাৰ যিখিনি মেপ আছে সেই মেপখিনিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম তাৰপাছত নেক্সট ভিডিঅ'টোৰ পৰা আমি লাহে লাহে ষ্টেপ বাই ষ্টেপ আমাৰ যিবিলাক জিঅ'গ্ৰাফিকেল কনচেপ্ট আছে সেই জিঅ'গ্ৰাফিকেল কনচেপ্টৰ ওপৰত আমি জানিবলৈ চেষ্টা কৰিম আৰু এই মেপকেইখন জানিলেহে মনত ৰাখিব যিমানেই আপুনি জিঅ'গ্ৰাফী কিতাপত নপঢ়ে কিয় এই মেপকেইখন জানিলেহে কি হ'ব পাৰিব আপোনাৰ তোমালোকে যেতিয়া আমাৰ জিঅ'গ্ৰাফীখন পঢ়িবা কনচেপ্টটো পঢ়িবা সেই কনচেপ্টটো পঢ়াৰ লগতে কি হ'ব তোমালোকৰ মেপখনৰ যেতিয়া তোমাৰ পিকচাৰটো নিজৰ মনত আহি থাকিব দেন বুজিবলৈ বহুত ইজি হৈ যায় তো সেইকাৰণে বেলেগ একো কনচেপ্ট ষ্টাৰ্ট নকৰি আজি মেপকেইখনো ক'ত কেনেকুৱা ধৰণে আছে সেইটো জানিবলৈ চেষ্টা কৰোঁ তোমাৰ ফাৰ্ষ্ট মেপখনে হৈছে এছিয়াৰ মেপ আমি য'ত ভাৰতবৰ্ষখন আছে ৰাছিয়া আছে চাইনা আছে এই সকলোবিলাক জানিম আমি তো ফাৰ্ষ্ট অফ অল জানিলোঁ আমাৰ কোনকেইখনো মহাদেশ আছে বা কণ্টিনেণ্ট আছে তো এইখন হৈছে আমাৰ এছিয়া মহাদেশ তো আমাৰ লগত নেক্সট কোনখন আছে নেক্সট আছে আমাৰ লগত আমাৰ কাষতে আছে কোনখন ইউৰোপ ছেকেণ্ডলি আছে আমাৰ নৰ্থ আমেৰিকা য'ত আমাৰ ইউ এছ এ কানাডা এই সকলোবিলাক জেগা আছে ওপৰত আছে একদম গ্ৰীণলেণ্ড এইখিনি এৰিয়া আছে গ্ৰীণলেণ্ড ঠিক আছে নেক্সট আছে আমাৰ আফ্ৰিকান কণ্টিনেণ্ট নেক্সট ফ'ৰ্থত আছে আমাৰ কি অষ্ট্ৰেলিয়া বা অচিনিয়া বুলি কওঁ আমি এৰিয়াটো কি বুলি কওঁ অচিনিয়া বা আমি অষ্ট্ৰেলিয়ান কণ্টিনেণ্ট বুলি ক'ব পাৰোঁ নেক্সট আছে আমাৰ চাউথ আমেৰিকান কণ্টিনেণ্ট তো এইকেইখন আছে আমাৰ কণ্টিনেণ্ট আৰু ইয়াৰে তলত যিটো আছে তলত আছে এণ্টাৰ্কটিকা ঠিক আছে আমাৰ ইয়াৰে তলত যিখন আমি পাম ইয়াৰে তলত যেতিয়া আমি চাম ইয়াতে তলত আমাৰ কি পাম এইখনৰ নাম হ'ব এণ্টাৰ্কটিকা কণ্টিনেণ্ট ঠিক আছে তো এইখন হৈছে আমাৰ পলিটিকেল মেপ আছিল যিখন আমি মেপ চাই এইখন আছিল পলিটিকেল এতিয়া আমি যিখন মেপ চাই আছোঁ এই মেপখন হৈছে টোটেলি হাই ৰিজলিউশ্যন মেপ এণ্ড এইখন হৈছে তোমাৰ ফিজিকেল মেপ এতিয়া কি ফিজিকেল বাউণ্ডেৰীবিলাকৰ কথা কোৱা আছে ফিজিকেল আমাৰ এনালজিবিলাকৰ কথা কোৱা আছে ফিজিকেল ফিচাৰ্ছবিলাকৰ কথা কোৱা আছে তো এই মেপখনৰ থ্ৰুৰে আমি যদি চাওঁ এই মেপখনৰ থ্ৰুৰে আমি ইমান ইজিলি জিঅ'গ্ৰাফীৰ কিছুমান কনচেপ্ট আমি ইমান ইজিলি বুজিব পাৰোঁ বা ইমান ইজিলি আমি কৰিব পাৰোঁ সেইটো আপোনালোকে আজি এই ভিডিঅ'টোৰ থ্ৰুৰে বুজি পাব তো ফাৰ্ষ্ট অফ অল আমি যেতিয়া চাওঁ ইয়াতেনো আছে কি ফাৰ্ষ্ট অফ অল আমি দেখিব যে ইয়াতে আছিল এছিয়া এইখিনিতে আছে ইউৰোপ ইয়াতে আছে আপোনাৰ নৰ্থ আমেৰিকা ইয়াতে আছে আপোনাৰ চাউথ আমেৰিকা ইয়াতে আছে আফ্ৰিকা আৰু ইয়াতে আছে অষ্ট্ৰেলিয়া আৰু এইখন সৰুকৈ আছে এইখন হৈছে নিউজিলেণ্ড এইখন হৈছে আৰেবিয়ান পেনিনচুলা মানে চৌদি আৰব ইয়াতে আছে নহয় জানো আৰু এইখিনি হৈছে আমাৰ মিডিল ইষ্টৰ এৰিয়া এইখিনি হৈছে মিডিল ইষ্টৰ এৰিয়া এই যে মোৰ কাৰ্চাৰটো গৈ আছে এইটো হৈছে আমাৰ মিডিল ইষ্টৰ এৰিয়া তাৰ এই মিডিল ইষ্টৰ এৰিয়াখিনিতো একচুৱেলি কি হয় এই মিডিল ইষ্টৰ এৰিয়াখিনি আমাৰ আজিকালি এজ এ নিউজ হেৰি হিচাপত নিউজত আমাৰ বহুত কি হৈ আছে ফ'কাছ হৈ আছে কিয় ইজৰাইলে ইৰাণক এটেক কৰিছে ইজৰাইলে গাজাত এটেক কৰিছে
ইণ্ডিয়াই পাকিস্তানক এটেক কৰিছে তো এছিয়ান কণ্টিনেণ্টখন আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট আৰু এছিয়ান কণ্টিনেণ্টৰ লগতে আমাৰ এইখিনি যি মিডিল ইষ্ট এই মিডিল ইষ্ট পাৰ্টটো বেছি ইম্পৰ্টেণ্ট হৈ যায় তো মিডিল ইষ্টত আমাৰ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় যে কোনখন দেশ ক'ত আছে কোনখন দেশৰ লগত কোনটো সাগৰ জড়িত হৈ আছে বা কোনখন দেশৰ পিছত কোনখন দেশ আছে বাউণ্ডেৰী হিচাপত এই সকলোবিলাক বস্তু সোধে এই সকলোবিলাক বস্তু আমি এই জিঅ'গ্ৰাফিৰ ছিৰিজটোতে আমি জানিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া ফাৰ্ষ্ট অফ অল আহোঁ আমি এটা ইণ্টাৰেষ্টিং কথা কওঁ আপোনালোকে লংগিটিউড বা লেটিটিউডৰ কথা জানে নে নাজানে যদি জানে তো ঠিক আছে যদি নাজানে আমি লংগিটিউড লেটিটিউডৰ ওপৰত একদম নেক্সট ক্লাছৰ পৰা আমাৰ যেতিয়া কনচেপচুৱেল ক্লাছবিলাক কৰিম তেতিয়া আপোনালোকৰ কেতিয়াও আৰু ক'তো বেলেগত গৈ লংগিটিউড লেটিটিউডৰ লগত আমাৰ জড়িত যিখিনি বস্তু আছে আৰু ক'তো চাব নালাগে ইমানখিনি লেভেলতে আমি ইয়াতে কি কৰিম কনচেপ্ট ক্লিয়াৰ কৰিম তো এতিয়া মেইন কথাটো হৈছে এই যিখন মেপ আছে এই মেপখন এটা বস্তু আপোনালোকে নিশ্চয় দেখি আছে যে কালাৰটো লৈ লৈছোঁ তো এই যিখন মেপ দেখিছে এই মেপখনৰ আমাৰ ইয়াৰ মাজেদি এইখিনি এৰিয়াৰ মাজেদি আমাৰ গৈছে ইকুৱেটৰ ইয়াৰ মাজেদি গৈছে ইকুৱেটৰ এনেকুৱা ধৰণে গৈছে এডাল কি আমাৰ 0 ডিগ্ৰী যাক আমি কি কওঁ বিষুৱ ৰেখা বুলি কওঁ আৰু ইংৰাজীত আমি কি বুলি কওঁ ইকুৱেটৰ বুলি কওঁ এতিয়া মই এটা ইণ্টাৰেষ্টিং ফেক্ট এটা কওঁ এই ইকুৱেটৰডাল কি হয় ইকুৱেটৰডাল এনেকুৱা এটা আমাৰ ইমেজিনাৰী লাইন হয় পৃথিৱীৰ সোঁমাজেৰে পথালিকে যে পৃথিৱীখনক কি কৰে দুটা ভাগত বিভক্ত কৰে এইটো চাইডত যদি যায় আপুনি কি পাব এইটো চাইডত যদি যায় আপুনি পাব যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ মানে উত্তৰ গোলাৰ্ধ এইটো চাইডত যদি যাওঁ আমি কি পাওঁ সাউদাৰ্ণ হেমিস্ফিয়াৰ আমাৰ দক্ষিণ গোলাৰ্ধ তো ইয়াতে এটা বস্তু মন কৰিবলগীয়া এই ইকুৱেটৰৰ যি এইখিনি এৰিয়া দেখিছে এইখিনি আপোনালোকে চিনি পাইছেনে যদি আপোনালোকে মেপৰ বিষয়ে বা আপোনালোকে অকণমানো ষ্টাডি কৰিছে এইখিনি আপুনি গম পাব যে সাউথ আমেৰিকাত ইয়াতে কি আছে এমাজন ইয়াতে কি আছে আপোনাৰ এমাজন তো এতিয়া এমাজন মানে কি হয় এমাজন ফৰেষ্টৰ কথা কৈ আছোঁ যিখন আমাৰ এমাজন ফৰেষ্ট হয় তো এইখিনি এৰিয়া দেখিছে আপুনি এইখিনি দেখিছে দ্য কংগো ৰেইন ফৰেষ্ট কংগো আৰু এই ইণ্ডোনেছিয়া এইখিনি আমাৰ ইণ্ডোনেছিয়ান পাৰ্ট আৰু এইখিনি আমাৰ মালয়েছিয়া এইখিনি ইণ্ডোনেছিয়া তো ইণ্ডোনেছিয়াৰ এইখিনিতে আমাৰ কি আছে বৰ্নিঅ ৰেইন ফৰেষ্ট বা এবাৰ ট্ৰপিকেল এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট ঠিক আছে তো ইয়াৰ পৰা আপুনি কি বুজি পাইছে তো এই যে আমাৰ ইকুৱেটৰৰ ওপৰেদি বা ইকুৱেটৰ যিকেইখন কাউণ্ট্ৰিৰ বা যিকেইখন কণ্টিনেণ্টৰ ওপৰেদি গুচি গৈছে সেই কণ্টিনেণ্টত আমি এটা বস্তু গম পাইছোঁ যে ইকুৱেটৰত লাগি লাগি আমাৰ কি আছে ৰেইন ফৰেষ্টবিলাক আছে কি আছে ৰেইন ফৰেষ্টবিলাক আছে ৰেইন ফৰেষ্ট তো এই ৰেইন ফৰেষ্টটো আছে কিয় এতিয়া এটা চিম্পল কনচেপ্টটো হৈছে এনেকুৱা মই একদম চিম্পলি আজি ক'ব বিচাৰি আছোঁ কাৰণে চিম্পলি কৈ আছোঁ যে আমাৰ এই যিডাল ইকুৱেটৰ আছে এই জিৰ'ডিগ্ৰী যিডাল ইকুৱেটৰ আছে এই ইকুৱেটৰডাল এনেকুৱা এটা পজিশ্যন পৃথিৱীৰ য'ত সূৰ্যটো সদায় কি হয় 12 ঘণ্টা সূৰ্য ওলাই 12 ঘণ্টা ৰাতি হয় অলমষ্ট কিন্তু মনত ৰাখিব আমাৰ আইডিয়েলি যদি চাওঁ 12 ঘণ্টা ৰাতি 12 ঘণ্টা দিন কেতিয়াও নহয় কিয় নহয় কাৰণ আমি আমাৰ য'ত থাকোঁ সেইখিনি এৰিয়াতে আমি এটা বস্তু অনুভৱ কৰিব পাৰোঁ সূৰ্যটো অস্ত যোৱাৰ পিছতো সূৰ্যটো মাৰ যোৱাৰ পিছতো আমি কি দেখোঁ যে অলপ অলপ হ'লেও পোহৰ থাকে সেইটো কিয় থাকে এটমস্ফেৰিক ৰিফ্লেকশ্যনৰ কাৰণে থাকে সূৰ্যটো মাৰ যোৱাৰ পিছতো সূৰ্যটো যিহেতু গোলাকাৰ সূৰ্যৰ পৰা ওলাই অহা পোহৰটো আমাৰ হৰাইজনৰ পৰা আমাৰ চকুৰ আঁতৰৰ পৰাহে তলত সোমাই গৈছে তাত সূৰ্যৰ পৰা আহি থকা পোহৰটো আমাৰ এটমস্ফিয়াৰৰ লগত লগ লাগি আমাৰ কিছু সময়ৰ কাৰণে অস্ত যোৱাৰ পিছতো পোহৰ কৰি ৰাখে তো সেইকাৰণে 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি একদম একজেক্টলি ইকুৱেল কেতিয়াও হ'ব নোৱাৰে সেইটো হৈছে ৰিজন কিয় যে ৰিফ্লেকশ্যনৰ কাৰণে যে এটমস্ফেৰিক ৰিফ্লেকশ্যন এটমস্ফিয়াৰত পোহৰৰ কণিকাবিলাকে ৰিফ্লেকশ্যন হৈ আমাৰ কিছু সময়ৰ কাৰণে পোহৰ কৰি ৰাখে যাওক তো এতিয়া কথাটো হ'ল এনেকুৱা যে যিহেতু আমাৰ 12 ঘণ্টা ৰাতি 12 ঘণ্টা দিন হয় ইয়াতে সূৰ্যৰ কি হ'ব সূৰ্যৰ ইনচুলেশ্যনটো বেছি থাকিব আমি ইনচুলেশ্যন বুলি কওঁ এতিয়া ইনচুলেশ্যন মানে কি ইনচুলেশ্যনৰ মেইন মিনিংটো হৈছে এইটো যে সূৰ্যৰ যিটো আমাৰ পোহৰ পৰি থাকে সূৰ্যৰ পোহৰ পৃথিৱীত পৰিলে আমি কি বুলি কওঁ ইনচুলেশ্যন বুলি কওঁ বা ছ'লাৰ ৰেডিয়েশ্যন বুলি কওঁ তো আমি ইনচুলেশ্যন শব্দটো ভাল লাগে
তো আমি ইনচুলেশ্যন শব্দটো ইউজ কৰোঁ। তো ইনচুলেশ্যন যেতিয়া হয়, সূৰ্যৰ পোহৰ যেতিয়া পৰি থাকিব, তো সূৰ্যৰ পোহৰ পৰিলে আপোনালোকৰ কি হ'ব, এই গোটেই এৰিয়াটোত সূৰ্যৰ পোহৰ পৰিব, সূৰ্যৰ পোহৰ পৰিব, সূৰ্যৰ পোহৰ পৰিব। তো সূৰ্যৰ পোহৰ যিমানেই বেছি হ'ব, সূৰ্যৰ 24 ঘণ্টাই যদি বা 12 ঘণ্টাই যদি বা 12টা মাহেই যদি, প্ৰত্যেক 12টা মাহতে 12 ঘণ্টা 12 ঘণ্টা ডেইলি যদি সূৰ্য ওলাই ইয়াতে, আৰু সূৰ্যৰ প্ৰকোপটো সদায় যদি 90 ডিগ্ৰী এংগুলত পৰে, ঠিক আছে, তেতিয়াহ'লে ইয়াতে কি হ'ব, ইয়াতে থকা যিখিনি পানী থাকিব, সেই পানীখিনি কি হ'ব, এভাপৰেশ্যন হ'ব, এভাপৰেশ্যন হ'ব, ঠিক আছে, এভাপৰেশ্যন হ'ব। আৰু এভাপৰেশ্যন হোৱাৰ লগে লগে কি হ'ব, সেই এভাপৰেশ্যনখিনি পৃথিৱীৰ পৰা ওপৰলৈকে উঠিব, ওপৰলৈকে উঠি আহি কণ্ডেনচেশ্যন হ'ব, কণ্ডেনচেশ্যন হৈ আমাৰ মেঘ তৈয়াৰী হ'ব। এই যিবিলাক টাৰ্ম মই ইয়াতে কৈ আছোঁ আজি, এনেকুৱা নাভাবিব যে এইবিলাক কি টাৰ্ম কৈ আছে, ড'ন্ট ৱাৰি, এই সকলোবিলাক বস্তু আমি শিকিম, বাট আমি এটা আজি বেছিক বিল্ড কৰি আছোঁ ইয়াতে, এটা ইন্ট্ৰডাকশ্যন ক্লাছ হিচাপত, ঠিক আছে। তো ইকুৱেটৰ কেনেকৈ হয়, ইকুৱেটৰৰ লগত জড়িত সকলো বস্তুখিনি আমি অলপ পিছতে শিকিম, বাট জাষ্ট এটা মই অভাৰভিউ আইডিয়া দিছোঁ যে আমাৰ জিঅ'গ্ৰাফিকেল এৰিয়াৰ লগত লগ লাগি আৰু লংগিটিউড লেটিটিউডৰ লগত আমি যেতিয়া এই গোটেইখিনি এৰিয়া আমি যেতিয়া জানি থৈ দিম, তো আমাৰ কিমান সুবিধা হয় সেই বস্তুটো জনাৰ কাৰণে জাষ্ট এটা এক্সাম্পলহে আমি লৈ আছোঁ ইয়াতে। তো এতিয়া ইভাপৰেশ্যনৰ লগে লগে কি হ'ব, আমাৰ ওপৰত ইয়াতে মেঘ গঠিত হ'ব, আৰু মেঘ গঠিত হৈ ইয়াতে কি হ'ব, বৰষুণ পৰিব। তো এই ইকুৱেটৰৰ তলত থকা বা ইকুৱেটৰ ওপৰেদি যিকেইখনৰ ওপৰেদি গুচি গৈছে, এটা বস্তু মনত ৰাখিব, ইয়াতে কোনো ধৰণৰ ছিজন নাই। কিয় ছিজন নাই? ছিজন নোহোৱা ৰিজনটো হৈছে এইটো যে ইয়াতে 12 ঘণ্টা অলমষ্ট গোটেই 12টা মাহে 12 মান্থছ, গোটেই 12টা মাহে কি হয়, গোটেই 12টা মাহে আমাৰ ইয়াতে সূৰ্যৰ পোহৰ 90 ডিগ্ৰী এংগুলত পৰি থাকে। বাট আমাৰ টপিক্সবিলাকত আমাৰ যেনে এইটোৰ বিষয়ে অলপ দেৰিকৈ কৈ আছোঁ বাৰু, আমাৰ বাকী ইয়াৰে ওপৰত আমি যিমানখিনি যাম সিমানে সূৰ্যৰ পোহৰটো লাহে লাহে কি হৈ যায়, কম কম হৈ গৈ থাকে, ঠিক আছে। ইয়াৰো এটা আমাৰ প্ৰিন্সিপল আছে, এই প্ৰিন্সিপলখিনি আমি ক'ম, আমাৰ কেনেকৈ 4টা ছিজন পাওঁ সেইখিনি বস্তু আমি শিকিম। বাট যাহওক, এতিয়া আমি আহোঁ ইয়াতে এটা বস্তু মনত ৰাখিম যে ইকুৱেটৰত আমাৰ কি হয়, কোনো ধৰণৰ ছিজন নাই। ইয়াতে কি হয়, গোটেই দিনটো তোমাৰ কি হ'ব, ৰ'দ দিব, ৰাতি হয়তো বৰষুণ দিব, ৰাতি অলপ ঠাণ্ডা পৰিব, আকৌ দিনত তোমাৰ গৰম হ'ব, আকৌ ৰাতি তোমাৰ ঠাণ্ডা হ'ব, এনেকুৱা ধৰণে গোটেই 12 মাহটো এনেকেই চলি থাকে, ন' ছিজন, ঠিক আছে। তো সেইকাৰণে আমি ইয়াতে বস্তু এটা দেখা পাওঁ, যিহেতু সূৰ্যৰ ইনচুলেশ্যন বেছি হয়, সূৰ্যৰ পোহৰ বেছি হয়, তো এইখিনি ইয়াত আমি কি পাওঁ, ৰেইন ফৰেষ্ট, কি পাওঁ, ৰেইন ফৰেষ্ট, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। ইয়াতে বৰষুণৰ মাত্ৰা বেছি, ইয়াতো ৰেইন ফৰেষ্ট পাওঁ, ইয়াতো আমি কি পাওঁ, ৰেইন ফৰেষ্ট পাওঁ। তো বিষুৱ ৰেখাডাল ওপৰেদি গুচি গৈছে কাৰণে আমি কি পাওঁ, ইয়াতে ৰেইন ফৰেষ্ট। তো এতিয়া যদি আপুনি এতিয়া ৰেইন ফৰেষ্টৰ বিষয়ে মনত কৰিব লগা হয়, আপুনি ডাইৰেক্টলি কি মনত কৰিব, আচ্ছা য'ত আমাৰ ইকুৱেটৰৰ ওপৰেদি গুচি গৈছিলে, আজি এটা আমি চিম্পল কনচেপ্ট পাম। তো এনেকুৱা ধৰণে আমি মেপ ইউজ কৰি লংগিটিউড লেটিটিউডৰ ওপৰত ভালকৈ জ্ঞান এটা ৰাখি আমি গোটেই ক্লাইমেটলজি হওক বা জিঅ'মৰ্ফলজি হওক, এই সকলোখিনি বস্তু আমি কি কৰিম, পঢ়িবলৈ চেষ্টা কৰিম, ঠিক আছে। তো এই যিখন এমাজন আছে, এটা বস্তু মনত ৰাখিব, এমাজনখনক আমাৰ কি বুলি কয়, হাওঁফাওঁ বুলি কয়। কি বুলি কয়, হাওঁফাওঁ, পৃথিৱীৰ হাওঁফাওঁ। কিয় পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা ৰিজনটো এইটো যে ই অলমষ্ট 25% কি হয়, অক্সিজেন কি কৰে, আমাৰ জেনেৰেট কৰে পৃথিৱীৰ কাৰণে, ঠিক আছে, চিম্পল ফেক্ট এটা হ'ল। তো এইটো আমাৰ কি আছিল, এটা জাষ্ট অভাৰভিউ এটা আইডিয়া আছিল। ইয়াৰে পিছত আমি যেতিয়া নেক্সট আহিম, নেক্সট ক্লাছত কৰিম, আমি ইয়াতে থকা ইকুৱেটৰডাল কেনেকৈ হয়, ইকুৱেটৰডাল লংগিটিউড লেটিটিউড আৰু ইয়াৰ লগত জড়িত যিমানখিনি কনচেপ্ট আছে সকলোখিনি আমি জানিম। বাট আমি আজি কি জানিব চেষ্টা কৰি আছোঁ যে চিম্পলি এটা ইন্ট্ৰডাকশ্যন। এই ইন্ট্ৰডাকশ্যনত আমি কি বিচাৰি আছোঁ, ইন্ট্ৰডাকশ্যনত এইটো বস্তু বিচাৰি আছোঁ যে আমি মেপকেইখনৰ লগত চিনাকি হৈ লওঁ। ফাৰ্ষ্ট অফ অল আমি কি দেখিছোঁ, আমি কি দেখিছিলোঁ যে পলিটিকেল মেপ দেখিছিলোঁ। এতিয়া আমি কি দেখি আছোঁ, এইখন ফিজিকেল মেপ। আৰু এই যে মেপিং কৰা যিটো আমাৰ প্ৰচেছ হয়, এই মেপিং কৰা প্ৰচেছটোক আমি কি বুলি কওঁ, কাৰ্টোগ্ৰাফি বুলি কওঁ। মনত ৰাখিব, কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে যিবিলাকে মেপ বনায় বা মেপিং হিচাপ কৰে, যিবিলাক মানুহে মেপৰ লগত জড়িত কাম কৰে, মেপ বনায়, এইবিলাকক কি বুলি কয়, আমাৰ কাৰ্টোগ্ৰাফি বুলি কয়। তো এইটো এটা কাৰ্টোগ্ৰাফি। তো এতিয়া কথাটো হ'ল, আমাৰ পৃথিৱীখন হৈছে ইমানেই ডাঙৰ আৰু গোলাকাৰ, ঠিক আছে, জিঅ'ইড শ্বেপ। তো জিঅ'ইড শ্বেপত আমাৰ পৃথিৱীখনততো এই সকলোবিলাক এনেকৈ দেখা নাপাওঁ, আমি জিঅ'ইড শ্বেপত দেখা পাওঁ। কিন্তু আমি ইয়াতে কি কৰিছোঁ, এটা 2D পিকচাৰ বনাই লৈছোঁ। ইয়াতে 2D পিকচাৰ যিহেতু বনাই লৈছোঁ, এই 2D পিকচাৰটো বনাওঁতে আমাৰ কি হয়, কিছুমান বস্তু অলপ লগাতকৈ ডাঙৰ দেখা হয়। যেনে আমাৰ ভাৰতখনক দেখিছেনে,
এই ভাৰতখনক যদি আমি চাওঁ আৰু এই গ্ৰীণলেণ্ডখন চাওঁ, এই গ্ৰীণলেণ্ডখন কিন্তু ভাৰততকৈ বেছি ডাঙৰ যেন দেখা হৈছে, বাট ইন ফেক্ট ভাৰতখন গ্ৰীণলেণ্ডতকৈ ডাঙৰ হয়। বাট আমি কি কৰিছোঁ, 3D পিকচাৰ এটা 2D পিকচাৰ বনাইছোঁ, তো যাৰ ফলত আমাৰ কিছু শ্বেপ এণ্ড চাইজ অকণমান কি হয় ভেৰি হৈ যায় কাৰ্ট'গ্ৰাফিত। ঠিক আছে, এই মেপখন যে ভুল নাযাব যে গ্ৰীণলেণ্ডখন ডাঙৰ হয় এৰিয়া ৱাইজ, নহয়, আমাৰ ভাৰতখন বেছি ডাঙৰ হয়। ঠিক আছে, তো নেক্সট আমি এতিয়া যদি চাওঁ, নেক্সট আমি ইয়াৰে বিষয়ে চাম। এতিয়া প্ৰত্যেকখন কণ্টিনেণ্ট বা যিকেইখন কণ্টিনেণ্ট আমি চালোঁ ইতিমধ্যে, সেই কণ্টিনেণ্টৰ ওপৰত আমি অলপ কিছু জ্ঞান ৰাখোঁ। যেনে এছিয়াতনো আছে কি, তো এছিয়াত যদি কি আছে, এছিয়াত যদি আপুনি চায়, আপুনি দেখিব ফাৰ্ষ্ট অফ অল আমাৰ ইণ্ডিয়াখন চাওক, ইণ্ডিয়াখন আছে, পাকিস্তান আছে, আফগানিস্তান আছে, তাৰপিছত তুৰ্কমেনিস্তান আছে, উজবেকিস্তান, কিৰ্গিস্তান, কাজাকাস্তান, তাৰপিছত তুৰ্কমেনিস্তান, আৰু লগতে এইফালে আছে আমাৰ এইটো বে অফ বেংগল, এইটো আমাৰ বে অফ বেংগল, এইটো হৈছে এৰাবিয়ান চি। ঠিক আছে, এইটো এৰাবিয়ান চি। ঠিক আছে, এইটো আমাৰ হৈছে পাৰ্চিয়ান গাল্ফ, পাৰ্চিয়ান গাল্ফ। তো আমি গাল্ফ আৰু চি বা বে, গাল্ফ আৰু বেৰ মাজত আমি এটা কমন ডিফাৰেঞ্চ এটা আছে। যেনে কমন ডিফাৰেঞ্চ চাওক, আমাৰ যিটো বে আছে, বে বুলি কোৱাৰ লগে লগে কি, আমাৰ যিটো আউটলেটটো কি হয়, আউটলেটটো বহুত বহল হয়। দেখিছেনে, বে অফ বেংগলৰ আউটলেটটো বহুত বহল হয়। ইও কিন্তু কি হৈছে, আমাৰ কিছুমান মাটি কালিৰ থ্ৰুৰে কি হৈ আছে, ঘেৰ খাই আছে অলমষ্ট 3টা বাউণ্ডেৰী, বাট যিটো আউটলেট হয়, সেই আউটলেটটো কি হয়, ডাঙৰ হয়। বাট আপোনালোকে ইয়াতে দেখিছে, এইটো আমি গাল্ফ বুলি কওঁ। গাল্ফত কি হয়, ইও মাটিৰ থ্ৰুৰেই চাৰিওফালে মাটি 3টা দিশত কি হৈ আছে, মাটিৰে বা আমাৰ কণ্টিনেণ্টেৰে কি হৈছে, ঘেৰি আছে। বাট ইয়াৰে যিটো আউটলেটটো হয়, ইয়াৰ আউটলেটটো কি হয়, বহুত নেৰ' হয়, বহুত সৰু হয়, যাৰ কাৰণে আমি ইয়াক কি বুলি কওঁ, গাল্ফ বুলি কওঁ। জাষ্ট চিম্পল কমন ডিফাৰেঞ্চটো হৈছে এইটো। ঠিক আছে, তো এতিয়া ফাৰ্ষ্ট অফ অল আমি চাই লওঁ যে ক'ত কিনো আছে, কোনখিনি জেগাকনো কি বুলি কয়। তো আমি অলৰেডি ক'লোঁ, এই যিখিনি এৰিয়া আছে, এইখিনি এৰিয়া, ইয়াৰে লগতে আমাৰ ইজিপ্ত আছে, এইখিনিতে ইজিপ্ত আছে, এছিয়াত নপৰে বাৰু, আফ্ৰিকান কণ্টিনেণ্টত পৰে। বাট এইখিনি আমি কি কওঁ, মিডিল ইষ্টৰ এৰিয়াত কানো, কাৰণ এইখিনিতো অকণমান আমাৰ ইজিপ্তৰ হেৰি আছে। ঠিক আছে, তো এতিয়া এই এছিয়ান কণ্টিনেণ্টখনত আমাৰ কিছুমান বস্তু জানিব লগা আছে। আমি ফিজিকেল মেপখনেদিও চাম, ফিজিকেল মেপেৰেও চাম যে আমাৰ গোটেই এছিয়াত কি মাউণ্টেইন আছে, কি ৰিভাৰ আছে, ইণ্ডিয়াত কি ৰিভাৰ আছে। ঠিক আছে, এই সকলোবিলাক বস্তু আমি চাম। বাট আজিৰ দিনটোত এই বস্তুটো সম্ভৱ নহ'ব। আমি লাহে লাহে ষ্টেপ বাই ষ্টেপ কনচেপ্ট বিল্ড কৰি গুচি যাম। তো এতিয়া নেক্সট আহোঁ, আমাৰ ইয়াতেনো আছে কি সেইটো চাই লওঁ। প্ৰথমতে আমি চাই লওঁ কি দেখা পাওঁ ইয়াতে। তো আমি দেখা পালোঁ বে অফ বেংগল দেখা পালোঁ, এৰেবিয়ান চি দেখা পালোঁ, পাৰ্চিয়ান গাল্ফটো দেখা পালোঁ, আৰু এইটোনো হয় কি, এইটো মনত ৰাখিব, কাস্পিয়ান চি। এইটো কি, কাস্পিয়ান চি। বাট যদিও ইয়াতে চি লিখা আছে, এইটো কিন্তু চি নহয়। এইটো দেখিছেনে আপোনাৰ, গোটেই কণ্টিনেণ্টৰ মাজত ব্লক হৈ গৈছে। তো যিহেতু ব্লক হৈ গৈছে, ইয়াক আমি চি বুলি যদিও কওঁ, বহুত ডাঙৰ, আমাৰ মেপত বহুত সৰু দেখা যেন হৈছে। বাট আপোনালোকে গুগল আৰ্থত গৈ যদি আপোনালোকে চায়, বহুত ডাঙৰ বিশাল এৰিয়া এটা। বাট এইটো একচুৱেলি হয় নেকি, ইটছ এ লেক। আমাৰ যেনেকৈ লেক আছে, দীপৰ বিল লেক আছে, ইটছ এ লেক, চল্ট ৱাটাৰ লেক। বাট কথাটো হৈছে কি, ইমানেই বেছি ডাঙৰ, তো আমাক ইয়াতে নাম এটা দিছে, এইটো হৈছে কাস্পিয়ান চি। তো কাস্পিয়ান চিৰ লগত আপোনালোকে চি দেখি পেলাই ভুল নাযাব যে কাস্পিয়ানটো এটা চি হয়। ইটছ নট এ চি, ইটছ এ লেক। দেন এই কাজাকাস্তান আৰু উজবেকিস্তানৰ মাজত আপুনি দেখিছে এই সৰুকৈ, এইটো হৈছে এৰাল চি। ইয়াকে আমি কি বুলি কওঁ, এৰাল চি বুলি কওঁ। এইটো এটা কি হয়, এইটো আমাৰ কি হয়, এটা লেক হয়। ইটছ অলছ' লেক। এই বস্তুটো মনত ৰাখিব। দেন চাইনাৰ লগত ইয়াতে কি আছে জড়িত হৈ, চাইনাৰ লগত বাউণ্ডেৰী কৰি আছে মংগোলিয়া। ফাৰ্ষ্ট অফ অল চাওঁ ইণ্ডিয়াৰ লগত কোনকেইখন দেশে আমাৰ বৰ্ডাৰ কৰি আছে। তো ইণ্ডিয়াৰ লগত আমি দেখা পাওঁ ৱেষ্টৰ ফালে, নৰ্থ ইষ্টৰ ফালে দেখা পাওঁ পাকিস্তান আছে। পাকিস্তানৰ লগত আমাৰ এইখন মেপ, ইণ্টাৰনেশ্যনেল মেপ যিহেতু এনেকুৱা ধৰণে আছে। ঠিক আছে, তো আমাৰ একচুৱেলি মেপখন এনেকুৱা। ঠিক আছে, তো এতিয়া কথাটো হ'ল, ইয়াতে আমাৰ এটা পাৰ্ট কি হৈছে, আফগানিস্তানৰ লগতো জড়িত হৈ আছে। আপোনালোকে যেতিয়া ইণ্ডিয়াৰ মেপখন চাব, দেখিব যে আফগানিস্তানৰ মেপো আছে। এইটো পাকিস্তান হয়, এইখিনি আমাৰ ইণ্টাৰনেশ্যনেল মেপৰ পৰা ডাউনলোড কৰিছিলোঁ। চ' ডাউনলোড কৰাৰ কাৰণে ইয়াতে তোমাৰ কি হৈছে, আমাৰ
ইণ্টাৰনেশ্যনেল কমিউনিটি যিখিনি মানে সেইখিনি চাই দিছে। তো ইয়াতে আমি কি কওঁ যে ভাৰত হয়, ভাৰতৰ লগত কি কি জড়িত, পাকিস্তান বাউণ্ডেৰী কৰি আছে, তাৰপাছত আফগানিস্তানো আছে, আফগানিস্তান সেই আফগানিস্তান এনেকৈ এটা সৰু চুক হৈ এনেকৈ ওলাই যায়। ঠিক আছে, আফগানিস্তান আছে, দেন নেপাল আছে, ভূটান আছে, বাংলাদেশ আছে, ঠিক আছে, লগতে ম্যানমাৰ আছে, আৰু এইফালে আছে চাইনা। এইকেইখন দেশে আমাৰ ভাৰতৰ লগত কি কৰি আছে, বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। কি বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে? কণ্টিনেণ্টেল বাউণ্ডেৰী। এতিয়া আপুনি মনত ৰাখিব, হোৱাট ইজ কণ্টিনেণ্টেল বাউণ্ডেৰী? হোৱাট ইজ কণ্টিনেণ্টেল বাউণ্ডেৰী? দুটা ধৰণৰ বাউণ্ডেৰী আছে। এটা আছে, এক মিনিট, এটা আছে আমাৰ কালাৰটো, অ'কে, ইয়াতে লিখোঁ কণ্টিনেণ্টেল, আৰু এটা আছে মেৰিটাইম। এই দুটা বস্তু নহয় কি, কিছুমান টাৰ্মছ আমি শিকি আছোঁ। হোৱাট ইজ কণ্টিনেণ্টেল এণ্ড মেৰিটাইম বাউণ্ডেৰী? তো কণ্টিনেণ্টেল বাউণ্ডেৰী মানে এইটো হৈছে যে আমাৰ যে এই ইণ্ডিয়াখনে যে ইয়াতে আছে এনেকৈ, ইণ্ডিয়াখনে বাউণ্ডেৰী টু বাউণ্ডেৰী মানে লগ লাগি, কণ্টিনেণ্ট লগ লাগি কোনকেইখনৰ লগত লগ লাগি আছে। তো এইবিলাকক আমি কি ক'ম, এই যিটো হ'ব এনেকৈ আহিব, এই সকলোবিলাক কি আমাৰ, এইবিলাক কি আমাৰ কণ্টিনেণ্টেল বাউণ্ডেৰী। ঠিক আছে, এইবিলাক হৈছে আমাৰ কণ্টিনেণ্টেল বাউণ্ডেৰী। এতিয়া আমাৰ সেই হিচাপত যদি চাওঁ, আমাৰ ইয়াতে মেৰিটাইম বাউণ্ডেৰী আছে, য়েছ, 200 নটিকেল মাইলছ, আমাৰ যিখিনি এইখিনি সাগৰ পৃষ্ঠ, এই যিখিনি সাগৰ পৃষ্ঠ, এই সাগৰ পৃষ্ঠৰ লগতো আমাৰ আছে। আমাৰ নেক্সট কণ্টিনেণ্টেল বাউণ্ডেৰীৰ পিছত ইণ্ডোনেছিয়া আছে, হয়নে নহয়, তাৰপাছত থাইলেণ্ড আছে, ম্যানমাৰ আছে। ঠিক আছে, ম্যানমাৰটো অলৰেডি কণ্টিনেণ্টেল বাউণ্ডেৰীটো আছে। ঠিক আছে, তো লগতে আমাৰ ইণ্ডোনেছিয়া, ইফালে তোমাৰ আৰব, চৌদি আৰব, য়ামিন, ওমান, তো আৰেবিয়ান পেনিনচুলাটো আছে আমাৰ ইয়াতে। ঠিক আছে, এইবিলাক সাগৰৰ লগত জড়িত হোৱা কথা বুলি কোৱাৰ লগে লগে আমি কি বুলি কওঁ, মেৰিটাইম। এণ্ড দেন হোৱেন এভাৰ উই আৰ টকিং এবাউট অনলি এণ্ড অনলি দ্য ক্ৰাষ্ট, মানে অকল কণ্টিনেণ্টৰ বিষয়ে কৈ আছোঁ, ডেট ইজ কল্ড কণ্টিনেণ্টেল। ঠিক আছে, তো আমাৰ এছিয়াত আছে এইখিনি সৰু সৰু বস্তু। তো নেক্সট আমি যেতিয়া চাওঁ, আমাৰ আজিকালি এটা বহুত কমন টাৰ্ম এটা ইউজ হৈ থাকে, চাউথ ইষ্ট এছিয়া। মই ইয়াতে লিখি আছোঁ কাৰণে এইখিনি নাভাবিব চাউথ ইষ্ট এছিয়া এইখিনিয়ে হয়, এইখিনি নহয় চাউথ ইষ্ট এছিয়া। চাউথ ইষ্ট এছিয়া, তো চাউথ ইষ্ট এছিয়া কোনখিনি? চাউথ ইষ্ট এছিয়া হৈছে আমাৰ ভাৰতৰ এই যিখিনি পাৰ্ট আছে, এইখিনিক আমি কি বুলি কওঁ, চাউথ ইষ্ট এছিয়া। ঠিক আছে, এই চাউথ ইষ্ট এছিয়াতনো কি কি আছে সেইটোৰ বিষয়ে আমি অলপমান জানিবলৈ চেষ্টা কৰোঁ। চাউথ ইষ্ট এছিয়াটো আমাৰ খুব হেৰিত আহি থাকে। ঠিক আছে, তো চাউথ ইষ্ট এছিয়া যদি চোৱা যায়, চাউথ ইষ্ট এছিয়াত আপুনি দেখা পাব যে প্ৰথমতে আমি চাওঁ, ইয়াতে আছে ম্যানমাৰ, ভাৰতৰ লগত আমাৰ নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশৰ লগত কি কৰি আছে, বাউণ্ডেৰী কৰি আছে ম্যানমাৰখনে। ম্যানমাৰ আছে, লাওছ, ভিয়েটনাম, দেন কম্বোডিয়া, থাইলেণ্ড। ঠিক আছে, এইখন আমাৰ কি আছে, আমাৰ ইয়াতে আছে। দেন ইয়াতে আকৌ আছে, এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ মালয়েছিয়া আছে। ৰিচেণ্টলি আমাৰ নৰেন্দ্ৰ মোদীয়ে চাউথ ইষ্ট এছিয়াত গৈছিলে এখন কাউণ্ট্ৰি নেম ব্ৰুনেই বুলি, ব্ৰুনেই, য'ত আমাৰ আজিলৈকে 70 বছৰত কোনো প্ৰধানমন্ত্ৰী যোৱা নাছিল। এইবাৰ নৰেন্দ্ৰ মোদীয়ে গৈছে, আৰু এইখন এই বগাকে এটা ডট দেখিছেনে, এই বগাকে ডটটো হৈছে ব্ৰুনেই, ইয়াতে আমাৰ এইবাৰ নৰেন্দ্ৰ মোদীয়ে গৈছিলে ভিজিটত। ঠিক আছে, এইখিনি ইয়াতে গৈছিলে। তো ইয়াৰে পিছত আছে আমাৰ ইণ্ডোনেছিয়াত আমাৰ ইয়াতে আছে ষ্ট্ৰেইট অফ মালাক্কা আছে। ইয়াতে এইবিলাক বস্তুৰ বিষয়ে আমি শিকিম। ষ্ট্ৰেইট কি হয়, যেতিয়া দুটা ডাঙৰ সাগৰ পৃষ্ঠ, আমাৰ সাগৰ পৃষ্ঠক এটা সৰু নেৰ' জল বিভাগেদি আমাৰ কি হৈ থাকে, সংযোগ হৈ থাকে ডাঙৰ ডাঙৰ। যেনে এই এটা আমাৰ এইটো ইণ্ডিয়ান অচিনলৈকে এটা জেগা, ইয়াৰ পৰা ইণ্ডিয়ান অচিন, আৰু এইফালে তোমাৰ চাউথ চাইনা চি, আৰু পেচিফিক অচিন, এইফালে আমাৰ পেচিফিক প্ৰশান্ত মহাসাগৰ, পেচিফিক অচিন। ঠিক আছে, প্ৰশান্ত মহাসাগৰ, এইফালে আমাৰ ইণ্ডিয়ান অচিন মহাসাগৰ। ঠিক আছে, মহাসাগৰৰ বিষয়ে আমি চাই আছোঁ অলপ পিছত। ইয়াতে আছে ইণ্ডিয়ান অচিন, পেচিফিক অচিন। ঠিক আছে, তাৰপাছত আমাৰ আটলাণ্টিক অচিন আছে। আমি বহুতো ধৰণৰ এনেকুৱা চিট পাওঁ। তো ইয়াতে আছে ষ্ট্ৰেইট অফ মালাক্কা আছে। ঠিক আছে, এইখিনিত আমাৰ সুমাত্ৰান দ্বীপ আছে, ইয়াতে লগ লাগি গৈছে। ইণ্ডোনেছিয়াটো ইয়াতে আমি লিখিছোঁ কাৰণে ইয়াতে লগ লাগি গৈছে, বাট লগ লগা নহয়, ছেইম কালাৰ হৈছে। ইয়াতে এটা গেপ আছে, সৰু গেপ আছে, আমি অলপ
পিছত যেতিয়া চাম দেখা পাম। ইয়াতে আমি ইণ্ডোনেছিয়াৰ নামটো লিখিছোঁ কাৰণে ইণ্ডোনেছিয়াটো লিখাৰ কাৰণে ইয়াতে আমাৰ গেপটো হেৰি হৈ গৈছে, ঠিক আছে। তো ইয়াতে আছে আমাৰ সুমাত্ৰা, ইয়াতে আছে আমাৰ জাভা দ্বীপ, ঠিক আছে। তাৰপাছত এইখিনি আছে আমাৰ ফিলিপিনছ, এইখিনি আছে ফিলিপিনছ, ঠিক আছে। এই ফিলিপিনছ বুলি কয় এইখিনি। ফিলিপিনছবিলাক কি আৰ্কিপেলেগো মিনছ হোৱাট, এতিয়া আৰ্কিপেলেগো বুলি কয় কেতিয়াবা। ফিলিপিনছ অলৰেডি ফিলিপিনছ অলৰেডি সাউথ এছিয়ান আৰ্কিপেলেগো। আৰ্কিপেলেগো মানে কি আৰ্কিপেলেগো মানে কি দ্বীপ, বহুতটা দ্বীপ, বুজি পাইছানে? বহুতটা দ্বীপ লগ লাগি, সৰু সৰু দ্বীপ লগ লাগি, বা আমাৰ বহুতটা সৰু সৰু দ্বীপ লগ লাগি যেতিয়া আমাৰ সৰু সৰু এখন কাউণ্ট্ৰি গঠিত কৰে, তো সকলো দ্বীপবিলাকতকৈ সৰু সৰু কিমান দ্বীপ দেখিছেনে? এই সকলোবিলাক দ্বীপ, এইবিলাক কি বুলি কয়? আৰ্কিপেলেগো বুলি, ঠিক আছে। দেন আমাৰ টাইৱান, য'ত আমাৰ ছেমি কণ্ডাক্টৰ আটাইতকৈ বেছি প্ৰডিউচ হয়, ছেমি কণ্ডাক্টৰৰ এটা কোম্পানী আছে। চাইনা আৰু US-ৰ লগত এই বস্তুটো সদায় আমাৰ এটা কাজিয়াত জড়িত হৈ থাকে, ঠিক আছে। দেন এতিয়া আমি আহোঁ আমাৰ এইটো ছাইডত কমান। এতিয়া এটা বস্তু নজৰ কৰিব, আমাৰ চাইনাখন এনেকুৱা এখন কাণ্ট্ৰি হয় যিয়ে মানে সকলোৰে দখল কৰিব বিচাৰে এতিয়া। তো চাইনাখনে কি কৰিছে, ইয়াতে এটা 9টা দেশ দিছে ইয়াতে, আৰু এইটো নামে দিছে 9 ডেছ লেণ্ড। 9 ডেছ লেণ্ড, 9টা দেশ মানে সিহঁতৰ মেপত 9 ডেছ লেণ্ড। তো এই 9 ডেছ লাইনটো কি কৰিছে যে মানে এই যিখিনি এৰিয়া আছে, এই এৰিয়াখিনি নিজৰ বুলি সিহঁতে ঘোষণা কৰি দিয়ে মানে। তো এইখিনি 9 ডেছ লাইন। তো 9 ডেছ লাইনৰ লগত জড়িত কথা হৈছে ইয়াতে আছে কি একচুৱেলি, এইখিনি আমাৰ বহুত ডিছপিউটেড এৰিয়া হয়। চাইনা, ফিলিপিনছ, টাইৱান, ভিয়েটনাম এইসকলৰ লগতে কি হৈ থাকে, আমাৰ ইয়াতে ডিছপিউটেড এৰিয়া হয়। ইয়াতে দেখা সৰু সৰু দ্বীপ কিছুমান আছে, ইয়াতে স্পষ্ট হোৱা নাই। ইয়াতে সৰু সৰু দ্বীপ কিছুমান আছে, সৰু সৰু দ্বীপ কিছুমান কি কৰে, ফিলিপিনছৰ অধিকাৰত আছে, বা চাইনাই সেইটো ক্লেইম কৰে, বা এই নদীখিনিত ফিচিং কৰিব যায়, চাইনাই ইয়াতে কি কৰে, তোমাৰ বাধা প্ৰদান কৰে। তো এইখিনি হৈছে আমাৰ কি নাম, এইটোৰ নাম হৈছে সাউথ চাইনা চি। এই চিটোৰ নাম হৈছে সাউথ চাইনা চি, ঠিক আছে। এইখিনিৰ নাম কি আমাৰ সাউথ চাইনা চি, ঠিক আছে। দেন এইটো হৈছে আমাৰ ইষ্ট চাইনা চি, এইখিনিৰ নাম হৈছে ইষ্ট চাইনা চি। এই যিখিনি টাইৱানৰ লগত এনেকৈ জাপানৰ লগত জড়িত এইখিনি ইষ্ট চাইনা চি। আৰু ইয়াতে আছে য়েলো চি, নৰ্থ কোৰিয়া আৰু চাইনাৰ মাজত যিটো চি আছে, ইয়াতে নৰ্থ কোৰিয়া আছে, ইয়াতে চাউথ কোৰিয়া আছে। তো এইখিনিক আমাৰ কি বুলি কয়, য়েলো চি বুলি কয়। আৰু এইখিনি কি কয়, জাপানৰ লগত জড়িত চি অফ জাপান, চি অফ জাপান বুলি কয়, ঠিক আছে। তো ইয়াতে এটা ষ্ট্ৰেইট আছে আমাৰ কোৰিয়ান ষ্ট্ৰেইট বুলি কয়, এইটো কোৰিয়ান ষ্ট্ৰেইট। ষ্ট্ৰেইট মানেতো আমি বুজি পাইছোঁ যে দুটা ডাঙৰ ডাঙৰ পানীৰ এলেকা বা মহাসাগৰ দুটাক বা সাগৰ দুটাক এটা যেতিয়া সৰু নেৰো লাইন অফ ৱাটাৰেদি যেতিয়া কানেক্ট হৈ থাকে, সেইটোক আমি কি বুলি কওঁ, ষ্ট্ৰেইট বুলি কওঁ, ক্লিয়াৰ। তো ইয়াতে আমি গম পালোঁ ইয়াতে কি আছে, ইয়াতে আছে আমাৰ চি অফ জাপান, ইয়াতে আছে য়েলো চি, ইষ্ট চাইনা চি, সাউথ চাইনা চি, ইণ্ডিয়ান অ'চিয়ান, বে অফ বেংগল, ইণ্ডিয়ান অ'চিয়ান, আৰু সেইফালে আছে এৰাবিয়ান চি, ঠিক আছে। তো এইখিনি বস্তুৱে হৈছে কি আমাৰ এখন মেপত কি কি আছে আমি জানিলোঁ যে এছিয়াতনো আছে কি কি, ঠিক আছে। তো নেক্সট যদি আমি এইফালে আহোঁ, ৰাছিয়াখন দেখিছেনে? এই ৰাছিয়াখন কিমান ডাঙৰ, ঠিক আছে। তো ইয়াতো কেইটামান চি আছে, ইমান বৰ বিশেষ এটা ইম্পৰ্টেণ্ট আমাৰ নহয়। তো ইয়াতে আছে আমাৰ লেপটেপ চি, তাৰপাছত ইয়াতে আছে আমাৰ কাৰা চি, ঠিক আছে। তো চাইবেৰিয়ান চি আছে এইখিনিতে, ঠিক আছে। তো এইখিনি আৰ্টিক ৰিজন, এইখিনি আমাৰ আৰ্টিক ৰিজন। এই আৰ্টিক ৰিজনখিনিৰ বিষয়ে আমি পঢ়িম যেতিয়া আমাৰ লংগিটিউড লেটিটিউডৰ বিষয়ে আমি যেতিয়া পঢ়িম তেতিয়া আমি পঢ়িম, ঠিক আছে। তো এতিয়া মেইন কথা হৈছে আমাৰ কুৱেশ্যনবিলাক আহে কেনেকুৱা, কুৱেশ্যনবিলাক আহে এনেকুৱা ধৰণে যে এৰাল চিটো কোনকেইখন দেশৰ মাজত আছে। তুমি জানিব লাগিব যে কাজাকাস্তান আৰু উজবেকিস্তানৰ লগত কোনখন আছে, এৰাল চিটো আছে। এৰাল চিটো কি হয়, এটা লেক হয়, ইটছ এ লেক। কুৱেশ্যনবিলাক হয় এনেকুৱা, ঠিক আছে। যেনে আমাৰ এটা ৰিচেণ্টলি কুৱেশ্যন আহিছিলে ADREত, গবি ডেজাৰ্টখন কোনকেইখন দেশৰ মাজত থাকে। তো গবি ডেজাৰ্ট আছে ক'ত, আমি যেতিয়া ফিজিকেল মেপখন চাম তেতিয়া আমি গম পাই যাম। যদি আমি ফিজিকেল মেপখন চাওঁ, মই গবি ডেজাৰ্টখন ক'ত আছে দেখাই দিছোঁ। গবি ডেজাৰ্টখন ক'ত আছে আমি দেখাই দিছোঁ। তো এই ইয়াতে আমি যেতিয়া চাম এইখিনি এৰিয়া,
এইখিনি এৰিয়া, দিছ ইজ নাথিং বাট গোবি ডেজাৰ্ট। আৰু এইখিনি যিখিনি দেখিছে এইখিনি হৈছে টাকলামাকান ডেজাৰ্ট। এই বিষয়ে পঢ়িম আমি। ইয়াতে আছে আমাৰ পামিৰ নৰ্থ, তাৰপিছত কুনলুনচান মাউণ্টেইন, তাৰপাছত এইটো হিমালয়ান ৰেঞ্জ, ইফালে হিন্দুকুশ, ঠিক আছে। তো আমি এই ৰেঞ্জবিলাকৰ বিষয়ে পঢ়িম, এইবিলাক আমি টেনশ্যন ল'ব নালাগে। তো আমি এতিয়া কি দেখিলোঁ যে এই আৰালচিটো কাৰ মাজত আছে, কাজাখাস্তান আৰু উজবেকিস্তানৰ মাজত আছে। এতিয়া কুৱেশ্যন এটা হ'ব পাৰে যে এই যিটো কাস্পিয়ান চি আছে, আমাৰ কি আছে কাস্পিয়ান চি, এই কাস্পিয়ান চিৰ লগত জড়িত বা কাস্পিয়ান চিক বাউণ্ডাৰী কৰি থকা দেশকেইখন কি কি, তোমাক 4টা অপশ্যন দিব পাৰে, তাতে তোমাক বিভিন্ন ধৰণৰ অপশ্যন দিব পাৰে। তো তুমি জানিব লাগিব এতিয়া অপশ্যনকেইটা এলিমিনেট কৰিব লাগিলেও কোনখন নাই বা কোনখন আছে বুলি সুধিব পাৰে। তো আমি জানিব লাগিব যে কাস্পিয়ান চি বাউণ্ডাৰীটো কোন কোন আছে। এতিয়া তোমালোকৰ টেনশ্যন হ'ব যে ইমানখিনি বস্তু মনত কেনেকৈ দেখিম। বহুত বেছি চিম্পল, এটা মই নিমনিক্স দি আছোঁ। তো নিমনিক্স দি কি কৰিব পাৰিবা, তোমালোকে এই বস্তুটো মনত ৰাখিব পাৰিবা যে ইয়াতে কোনকেইখন দেশনো আমাৰ কাস্পিয়ান চিৰ লগত জড়িত হৈ আছে। ঠিক আছে, আমি অলপ যেতিয়া এখন ফিজিকেল মেপ ল'ম, বা এখন ভাল মেপ এখন ল'ম, তেতিয়া আমি এই বস্তুখিনিৰ ওপৰত ডিছকাশ্যন কৰিম। বাট এটা মই চিম্পল নিমনিক্স দিওঁ, আমি কেনেকুৱা ধৰণে কৰিম জিঅ'গ্ৰাফিখন সেইটোৰ বিষয়ে এটা আভাস দিবহে বুজিছোঁ। তো আমি যেতিয়াই ক'ম কাস্পিয়ান চিৰ লগত, তুমি মনত ৰাখিবা এটা শব্দ, কাস্পিয়ান চি মানে তাৰিখ। কি তাৰিখ? এতিয়া তাৰিখ মানে কি? টি ফৰ তুৰ্কমেনিস্তান, এ ফৰ আজাৰবাইজান, আৰ ফৰ ৰাছিয়া, আই ফৰ ইৰাণ, কে ফৰ কাজাখাস্তান। চিম্পল। তো তুমি এইটো মনত ৰাখিব লাগিব। বাট এটা বস্তু মনত ৰাখিবা, ইয়াতে তাৰিখ বুলি যদিও কৈছোঁ, তাৰিখ, ইয়াতে এটা বস্তু মনত ৰাখিবা, এই যিটো বাকীখিনি আমাৰ নৰ্মেলি একদম হেৰিতে আছে, এনেকুৱা ধৰণে আহি আছে। বাট এটা বস্তু মনত ৰাখিবা, এই ইৰাণখন মাজত এটা এক্সট্ৰাকৈ সোমাই গৈছে। ইৰাণখন আমাৰ তুৰ্কমেনিস্তানৰ পিছতে হয়। ঠিক আছে, তো আমি সাউথ টু নৰ্থ, আমাক যদি সজাব দিয়ে আমি সাউথ টু নৰ্থো সজাব পাৰিম এনেকৈ। তো আমি কি মনত ৰাখিম, কাস্পিয়ান চিৰ লগত জড়িত মানে কি তাৰিখ। এবাৰ নিজে নিজে কৰিব চেষ্টা কৰিলে হ'ল তাৰিখ, বা লিখি থ'লেই হ'ল। তাৰিখ মানে কি, টি ফৰ তুৰ্কমেনিস্তান, এ ফৰ আজাৰবাইজান, আৰ ফৰ ৰাছিয়া, আই ফৰ ইৰাণ, কে ফৰ কাজাখাস্তান। তো এইটোৱে কি হয় আমাৰ কাৰ লগত জড়িত, কাস্পিয়ান চিৰ লগত জড়িত। সেনেকৈ মেডিটেৰেনিয়ান চি আছে, ইফালে মেডিটেৰেনিয়ান চি আছে। তো মেডিটেৰেনিয়ান চিৰ লগত কি আছে, ব্লেক চি আমাৰ নিউজত আছে, ব্লেক চিৰ লগত কোনকেইখন দেশ আছে। তো সকলোবিলাক বস্তু আমি বহুত ইজিলি শিকিম, ইমান টেনশ্যন ল'ব লগা নাই। সৰু সৰু বস্তু হয়, আমি শিকিবৰ কাৰণে ইমান ডাঙৰ কথা নহয়। কিমান ধ্যান দি আমি জানিব লাগে, শুনিব লাগে কথাবিলাক, বাছ ইমানখিনি। ঠিক আছে, তো আমি দেখিলোঁ, আমাৰ এটা ৰাফ আইডিয়া হ'ল যে এছিয়াতনো আছে কি কি। ছেকেণ্ডলি যেতিয়া আমি চাম আমাৰ ইউৰোপতনো কি কি আছে, তো ইউৰোপৰ মেপখনতনো কি কি আছে। তো ইয়াতে এটা কথা ক'ব পাহৰিছিলোঁ, এছিয়ান মেপখনত এটা বস্তু ক'ব পাহৰিছিলোঁ, এইখিনি মানে দিম এখন মাউণ্টেইন আছে, এইখিনি মানে এইখনৰ নাম হৈছে উৰাল মাউণ্টেইন। আমি ইয়াৰ বিষয়ে পঢ়িম পিছত, ঠিক আছে। উৰাল মাউণ্টেইন। এই উৰাল মাউণ্টেইনখিনি কি কৰিছে জানা, উৰাল মাউণ্টেইন এইখিনি পাৰ্ট হৈছে ইউৰোপ আৰু এইফালে আহিছে আমাৰ এছিয়া। এইটো বস্তু মনত ৰাখিবা যে উৰাল মাউণ্টেইনটোৱে যদি কয় যে ৰাছিয়াক কোনখন মাউণ্টেইনে এছিয়া আৰু ইউৰোপৰ মাজত পৃথক কৰিছে, ডেট ইজ উৰাল মাউণ্টেইন। তো এইখন উৰাল মাউণ্টেইন ইয়াতে আছে। ঠিক আছে, তো ৰাফ আইডিয়া এটা হ'ল যে আমাৰ কি কি আছে। ঠিক আছে, দেন আমি যদি চাওঁ ইউৰোপত কি কি আছে। এতিয়া ইউৰোপত চাব লাগিলে ইউৰোপিয়ান দেশকেইখন জানিব লাগিব। তো ইউৰোপৰ দেশকেইখন হৈছে এইকেইখন, য'ত আমাৰ ইম্পৰ্টেণ্টলি যদি আমি চাওঁ আমাৰ ইউনাইটেড কিংডম মানে UK, ঠিক আছে, লণ্ডন, স্কটলেণ্ড, এই সকলোবিলাক আছে। দেন আমাৰ ইয়াতে আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত, ইউক্ৰেইনৰ পাৰ্টটো হেৰি, এইটো আমাৰ ব্লেক চি, এইটো আমাৰ কি ব্লেক চি, এইটো আমাৰ মেডিটেৰেনিয়ান চি। ঠিক আছে, তাৰপিছত এইফালে আমাৰ এইটো এটলাণ্টিক অ'চিন, এইটো আমাৰ এটলাণ্টিক অ'চিন, এইটো মহাসাগৰ। ঠিক আছে, তো বিভিন্ন ধৰণৰ আছে। তো এইটো আছে ইয়াতে আমাৰ নৰ্থ চি, এইটোক আমাৰ ক'ব নৰ্থ চি। এইটোক আছে আমাৰ বেল্টিক চি,
বেল্টিক চি। তো কুৱেশ্যন হ'ব পাৰে যে বেল্টিক চিৰ লগত কোনকেইখন দেশ বাউণ্ডাৰী কৰি আছে, নৰ্থ চিৰ লগত কোনকেইখন বাউণ্ডাৰী কৰি আছে, কোনকেইখন ইউৰোপীয়ান দেশ আমাৰ মেডিটেৰিয়ান চিৰ লগত বাউণ্ডাৰী কৰি আছে। এই সকলো বস্তু জানিব লাগিব। কেনেকুৱা ধৰণে জানিম, কি জানিম, এই সকলো বস্তুখিনি যেতিয়া আমি ফিজিকেল আমি মেপিং চিৰিজটো কৰিম, সেই মেপিং চিৰিজত আমি জানিম। বাট ইয়াতো আমাৰ সৰু সৰু কিছুমান নিমনিক্স আছে। যেনে আমাৰ ইয়াতে যদি সোধে যে যিটো ব্লেক চি আছে, এই ব্লেক চিৰ লগত জড়িত দেশকেইখন কি কি হয়, তো আমাৰ এটা সুন্দৰ আছে টি বাৰ্গাৰ বুলি কয়, টি বাৰ্গাৰ, টি বাৰ্গাৰ, বা তুমি এনেকৈ টি বুলি লিখি ল'বও পাৰা, কোনো কথা, বা টি বাৰ্গাৰ। তো হোৱাট ইজ টি বাৰ্গাৰ? টি বাৰ্গাৰ বুলি কোৱাৰ লগে লগে এটা বস্তু, এই টি মানে হৈছে তোমাৰ কি, টাৰ্কি, বি ফৰ বুলগেৰিয়া, ইউ ফৰ ইউক্ৰেইন, দেন আৰ ফৰ ৰোমানিয়া, দেন জি ফৰ ইফালে আছে জৰ্জিয়া, ঠিক আছে। তাৰপিছত ইউ ফৰ তোমাৰ কি আছে, এইটো ইউ নাই, এইটোও নালাগে, আৰু আৰ ফৰ ৰাছিয়া। তো এনেকুৱা ধৰণে আমি যেতিয়া এই সৰু সৰু নিমনিক্স কিছুমান মনত ৰাখোঁ, এই ব্লেক চিটোৰ এৰাউণ্ডতো কি চি আছে আমি চাবলৈ বহুত ইজি হৈ যায়, টি বাৰ্গাৰ, ঠিক আছে। দেন মেডিটেৰিয়ান চিটোৰ কাৰণেও আছে, ঠিক আছে। দেন বেল্টিক চিটো কাৰ লগত জড়িত তাৰ কাৰণেও আছে। তো এইকেইখন হৈছে আমাৰ ৰাফ মেপিং এটা, যে আমি কোনকেইখন দেশ আমাৰ ইউৰোপৰ মাজত আছে, কোনকেইখন দেশৰ ইউৰোপৰ মাজত নাই। দেন আপোনালোকে এটা ইউনিয়নৰ নাম শুনি থাকে, ইউনিয়নটোৰ নাম হৈছে ইউৰোপিয়ান ইউনিয়ন। তো ইউৰোপিয়ান ইউনিয়নতনো কোনকেইখন দেশ আছে? তো ইউৰোপিয়ান ইউনিয়নত কোনকেইখন দেশ আছে? ইউৰোপিয়ান ইউনিয়নত এইকেইখন দেশ আছে। ইয়াৰে মাজত যিখন ছুইজাৰলেণ্ড আছে, ছুইজাৰলেণ্ড ইউৰোপিয়ান ইউনিয়নৰ পাৰ্ট নহয়। ব্ৰিক্সিটৰ পৰা ইউনাইটেড কিংডমো ওলাই গৈছে, ঠিক আছে। তো ৰাফ আগৰ পুৰণি মেপ হয়। তো এইকেইখন কি হয় তোমাৰ ইউৰোপিয়ান ইউনিয়নৰ দেশ হয়, ঠিক আছে। ৱেইট, তো নেক্সট যদি আমি চাওঁ, ইয়াতে এটা বস্তু চাব, আমাৰ প্ৰধানমন্ত্ৰী ৰিচেণ্টলি আমাৰ তিনিখন দেশৰ টুৰত আছে। তিনিখন দেশৰ টুৰত মানে কোনকেইখন দেশৰ টুৰত আছে আমি ৰিচেণ্টলি নিউজত শুনিছোঁ, চিপ্ৰাছত গৈছে, চাইপ্ৰাছ, এই ইয়াতে আছে চাইপ্ৰাছ, এই চাইপ্ৰাছখন ইয়াতে আছে, ইয়াতে গৈছে। এই তলৰ যিটো ভাগ আছে, এই তলৰ ভাগটোতহে গৈছে। ইয়াতে এটা হিষ্ট্ৰী আছে, ইয়াতে চাইপ্ৰাছত গৈছে কিয়, সেইটো এটা ৰিজন, সেইটো এটা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ এটা কথা। বাট ইয়াতে আপুনি ওপৰত দেখিব এন চাইপ্ৰাছ, মানে নৰ্ডাৰ্ণ চাইপ্ৰাছ, আৰু এখন আছে নৰ্মেল চাইপ্ৰাছ। তো গৈছে কিয়, আমি অলৰেডি গম পাইছোঁ যে তুৰ্কীয়ে পাকিস্তানক হেল্প কৰিছিল ৰিচেণ্টলি আমাৰ ইণ্ডিয়া পাকিস্তানৰ কনফ্লিক্টত। তো 1974 মেবি, 1974 মানত কি কৰিছিলে, এই তুৰ্কীয়ে চিপ্ৰাছত এটেক কৰি এই ওপৰৰ পাৰ্টখিনি দখল কৰি থৈ দিছিলে, বেদখল, ঠিক আছে, বেদখল কৰিছিলে, বেদখল কৰি সিহঁতৰ জাণ্ডা থৈ দিছিলে। তো এতিয়া যিহেতু তুৰ্কীয়ে আমাৰ ইণ্টাৰনেল মেটাৰবিলাকত সোমাইছে, সেইকাৰণে আমাৰ এটা ইম্পৰ্টেণ্ট জিঅ' পলিটিক্স যে আমাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰে গৈ এই চিপ্ৰাছত ইয়াতে গৈছে, আৰু সেই বাউণ্ডেৰীটো চাইছে যে কোনখিনি এৰিয়াত তুৰ্কীয়ে বাউণ্ডেৰী কৰি থৈ দিছে। তো এটা ৰিলেভেঞ্চ আছে চাইপ্ৰাছ। আৰু ইয়াৰে যদি আমাক কেতিয়াবা সুধিব পাৰে যে চাইপ্ৰাছৰ কি বুলি কয় ৰাজধানী কি হয়, এইটো চাই ল'ব, নিকোচিয়া নে কি হয়, এনেকুৱা ধৰণৰ কিবা এটা হয়। দেন ছেকেণ্ডলি গৈছে আমাৰ ক্ৰ'এছিয়া। ক্ৰ'এছিয়াখন মেবি এইখিনি মানত আছে, ক্ৰ'এছিয়া, ইয়াৰ এইখিনি মানত আছে ক্ৰ'এছিয়া, চাব লাগিব। তো ক্ৰ'এছিয়াত গৈছে, যদি ইয়াতে মেপখনত যদি আছে তো আমি গম পাই যাম, বাট ইয়াতে যে মেপখন আছে সন্দেহ আছে। য়েছ, ইয়াতে য়েছ, এইখন ক্ৰ'এছিয়া, এই ক্ৰ'এছিয়াত গৈছে ৰিচেণ্টলি, আমাৰ ক্ৰ'এছিয়াত গৈছে, ক্ৰ'এছিয়াৰ প্ৰাইম মিনিষ্টাৰৰ লগত গৈছে। দেন ফাইনেলি আমাৰ ক'ত গৈছে, কেনাডা গৈছে। কেনাডাত কিয় গৈছে, কেনাডাত গৈছে আমাৰ G7 মিটিং চলি আছে 2025, G7 এজ এ স্পেচিয়েল গেষ্ট হিচাপত আমাৰ ইণ্ডিয়াক ইনভাইট কৰিছে তাতে, ঠিক আছে। তো নেক্সট যদি চাওঁ আমি ইউৰোপিয়ান ইউনিয়নটো গম পালোঁ, তাৰপাছত আমি ইউৰোপিয়ান ইউনিয়ন গম পালোঁ। ছেকেণ্ড ইউৰোপিয়ান ইউনিয়নৰ পাছত যেতিয়া আমি চাম, আমাৰ লগত আহিব সেইখন হৈছে নৰ্থ আমেৰিকা। তো নৰ্থ আমেৰিকাত কি কিনো আছে, নৰ্থ আমেৰিকাত ইউনাইটেড ষ্টেট, মেক্সিকো, কানাডা এণ্ড আপৱাৰ্ড গ্ৰীণলেণ্ড। আৰু লগতে এই যিখিনি এৰিয়া দেখিছে, ইয়াতে কিছুমান ষ্টেট আছে, যিবিলাক আমাৰ কি বুলি কয় আইলেণ্ড ষ্টেট কিছুমান আছে, বাহামাছ আছে, কিউবা আছে, ঠিক আছে, ডমিনিকান ৰিপাব্লিক আছে, পৰ্টো ৰিকো আছে। তো ইয়াতে
আমাৰ সকলোখিনি বস্তু আছে। তো এইখন হৈছে নৰ্থ আমেৰিকা। তো নেক্সট টাৰ্মত আছে আমাৰ সাউথ আমেৰিকা। সাউথ আমেৰিকাতনো কি কি আছে? ভেনেজুৱেলা আছে, ব্ৰাজিল আছে, বলিভিয়া, পেৰাগুৱে, আৰ্জেণ্টিনা, চিলি, পেৰু। তো সকলোবিলাক আমাৰ ইয়াতে আছে। দেন নেক্সট আছে অচিনিয়া। অচিনিয়া মানে আমাৰ অষ্ট্ৰেলিয়ান পাৰ্টখিনি, ঠিক আছে। এই অষ্ট্ৰেলিয়ান পাৰ্টখিনি আছে ইয়াতে। অচিনিয়াত আমাৰ ফিজিখন আছে, অচিনিয়াত তলেদি আছে ফিজিখন, ঠিক আছে। দেন নিউজিলেণ্ড। নিউজিলেণ্ড এইখন নিউজিলেণ্ড, এইখন অষ্ট্ৰেলিয়া, ঠিক আছে। পাপুৱা নিউ গিনি, ঠিক আছে। চলমন আইলেণ্ড, এই সকলোবিলাক কিহত পৰে? অচিনিয়াত পৰে। আৰু এই যিখিনি ফিলিপিন, ইণ্ডোনেছিয়া এইবিলাক দেখিছে, এইবিলাক আমাৰ চাউথ ইষ্ট এছিয়াত পৰে। বাট মেপখন যিহেতু আঁকিব লগা হৈছে, মেপখন আঁকিব লগা হ'লে কিছুমান বস্তু ডিলিট কৰিব নোৱাৰে, ঠিক আছে। তো সেইকাৰণে এইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে, বাট অচিনিয়াতো পৰে এইখিনি বস্তু, ঠিক আছে। দেন অল টুগেডাৰ দ্য পলিটিকেল মেপ যদি চাওঁ আমি, যে ৱৰ্ল্ডৰ পলিটিকেল মেপখন দেখাতনো কেনেকুৱা হয়, ৱৰ্ল্ডৰ পলিটিকেল মেপখন দেখাত এনেকুৱা ধৰণৰ হয়। বহুত কালাৰফুল কালাৰ দিব লগা হৈছে বাছি বাছি লৈ। তো এইখন হৈছে আমাৰ কি পলিটিকেল মেপ অল টুগেডাৰ, যে আমাৰ পৃথিৱীখনৰ পলিটিকেল মেপ এইখন। বা পলিটিকেল মেপ মানে এইটো যে য'ত দেশকেইখনৰ বাউণ্ডেৰীটো ডিফাইন কৰা থাকে, সেইখনক আমি কি বুলি কওঁ? পলিটিকেল মেপ বুলি কওঁ, ঠিক আছে। তো নেক্সট যদি চাওঁ আমি, নেক্সট আমাৰ যদি চাব লগা হয়, দেন এইখন হৈছে আমাৰ ফিজিকেল মেপ, ঠিক আছে। ফিজিকেল মেপ, তাতে আমাৰ হাইব্ৰিড মেপ বুলি ক'ব পাৰি। ইয়াতে আমাৰ কি আছে? ইয়াতে আমাৰ কিছুমান দেশৰ নাম বা আদি ইত্যাদি এইবিলাক দিয়া আছে ইয়াতে, ঠিক আছে। দেশৰ নাম ইয়াতে দিয়া আছে, কিবা দিয়া আছে। তো ফাৰ্ষ্ট অফ অল আমি ইয়াতে চাই লওঁ যে কোনটো চি ক'ত হয়। তো আমি অলৰেডি কিছুমান ক্ষেত্ৰত অলপ আগতে দেখিলোঁ যে আমাৰ ইয়াতে আমি দেখিছিলোঁ বে অফ বেংগল আছে, এৰেবিয়ান চি আছে, এই গোটেইখিনি আমাৰ ইণ্ডিয়ান অ'চিন হয়, ঠিক আছে। তো ইয়াতে আছে এইখিনি আমাৰ যেনেকৈ ইউৰোপ, ইয়াৰ পৰা এইখিনিতো ইউৰোপ, ব্লেক চি হয়, ঠিক আছে। এইটো মেডিটেৰেনিয়ান চি হয়, এইখিনি ইউৰোপ হয়। তো ইউৰোপৰ লগত আমেৰিকা কোনটো চিয়ে পৃথক কৰিছে? সেইটো হৈছে নৰ্থ এটলাণ্টিক চি। এটলাণ্টিক চি সকলোখিনি কি? আটলাণ্টিক চি। এই গোটেই পৰ্চনটো কি আপোনাৰ? আটলাণ্টিক চি। বাট এটলাণ্টিক চি কি হয়? ইয়াৰে মাজেদি আমাৰ ইকুৱেটৰডাল গৈছে, এনেকৈ ইকুৱেটৰডাল গৈছে। তো এইখিনিক আমাৰ কি বুলি কয়? নৰ্ডাৰ্ণ আটলাণ্টিক। এইখিনি আমাৰ কি? চাউদাৰ্ণ আটলাণ্টিক, ক্লিয়াৰ। দেন এইফালে যদি চাওঁ আমি, এইফালে আছে নৰ্থ পেচিফিক। পেচিফিক মানে এই পেচিফিক এইটো আমেৰিকাৰ পৰা এনেকৈ ঘূৰি আহি একদম ইয়ালৈকে, এই গোটেইখিনি ইয়াৰ পৰা এনেকৈ ঘূৰি আহি একদম ইয়ালৈকে, এই সকলোখিনি, এইখিনি কি? পেচিফিক। তো ওপৰ অবিয়াছলি বিহুপ্ৰেখাৰ ওপৰ পিনে কি ক'ব? নৰ্থ পেচিফিক। তলৰ পিনে কি ক'ব? চাউথ পেচিফিক, চিম্পল। তো আছে। তো ইয়াতে আমাৰ আছে লেব্ৰাডৰ চি। ইয়াতে লেব্ৰাডৰ কাৰেণ্ট আহে। যেতিয়া আমি অচিয়ানোগ্ৰাফি পঢ়িম, অচিয়ানোগ্ৰাফিত এইবিলাক অচিনিক কাৰেণ্টৰ বিষয়ে পঢ়িম, বাট নট ইম্পৰ্টেণ্ট টুডে। আমি ইমানখিনি ডেপ্থত যোৱা নাই যিহেতু, জাষ্ট আমি অভাৰভিউ এখন লৈছোঁ যে কোনখন জেগা ক'ত আছে, কোনখন জেগাৰ নাম কি হয়। যেতিয়া আমি নৰ্থ আমেৰিকা বুলি কওঁ, তো আমি নৰ্থ আমেৰিকা বুলি ক'লে এইখিনি এৰিয়াক কনচিডাৰ কৰোঁ। যেতিয়াই আমি কওঁ সাউথ আমেৰিকা বুলি ক'লে এইখিনি এৰিয়া আমি ভাবোঁ। আফ্ৰিকা বুলি ক'লে আফ্ৰিকান কণ্টিনেণ্টছ। দেন যেতিয়া আমি এছিয়া বুলি কওঁ, এছিয়ান কণ্টিনেণ্টছ, ঠিক আছে, এছিয়ান কণ্টিনেণ্টছ, ঠিক আছে। এণ্ড দেন ইউৰোপ বুলি কোৱাৰ লগে লগে ইউৰোপৰখিনি, এইখিনি আমাৰ ইউৰোপিয়ান কণ্টিনেণ্টছ, ঠিক আছে। ইয়াতে আইলেণ্ডটো পাহৰি গৈছোঁ, এনেকুৱা ইউৰোপিয়ান কণ্টিনেণ্ট। আমি যেতিয়া অষ্ট্ৰেলিয়া বা অচিনিয়া বুলি কওঁ, এইখিনি জেগা কনচিডাৰ কৰোঁ, এইখিনি জেগা এক্সটেণ্টলৈকে, ঠিক আছে। তো ইয়াতে আমাৰ বিভিন্ন ধৰণে আমি যেতিয়া আমি মেপকেইখন চাম, মেপকেইখন জানিম, তো এইখিনি বস্তুৰ এটা সঠিক জ্ঞান থাকিব লাগিব। যেতিয়াই আমি যিকোনো কনচেপ্টৰ বিষয়ে কৈ যাম, যেতিয়া আমি ক্লাইমেট ৱেডাৰৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম, যে ব্ৰিটিছ টাইপ অফ ক্লাইমেট, তো ব্ৰিটিছ টাইপ অফ ক্লাইমেটটো ক'ত আছে, কোনটো লেটিটিউডত আছে, কোনটো লংগিটিউডত আছে, সকলোখিনি বস্তু আমি জানিব লাগিব, ঠিক আছে। তো বিশেষ আজিৰ ক্লাছটোত ইমান ডেপ্থলৈকে নাযায়, জাষ্ট এন ইন্ট্ৰডাকশ্যন ভিডিঅ' যে আমাৰ মেপৰ এটা ব্ৰিফ এটা আছে। তো ইয়াৰে পিছত যিটো নেক্সট ক্লাছ হ'ব, একদম কনচেপচুৱেলাইজ মেপৰ থ্ৰুৰে, অনলি এণ্ড অনলি মেপৰ থ্ৰুৰে, যিখিনি বস্তু ইম্পৰ্টেণ্ট বস্তু হয়, কিছুমান বস্তু নোট আকাৰে বা সেই বস্তুটো আপুনি নিজে লিখি ল'ব। বাট আমি ইয়াতে যেনেকুৱা ধৰণে জিঅ'গ্ৰাফীখন পঢ়িম, আপোনালোকে ইমান বেছি ইজি পাব যে ইয়াতকৈ ইজি আৰু কেতিয়াও আপুনি জিঅ'গ্ৰাফী শিকা নাই। যিখিনি এক্সামৰ ৰিলেভেঞ্চ ৰাখি শিকিব লাগে, আমি অকল সেইখিনি বস্তু শিকিম। নহ'লে জিঅ'গ্ৰাফী বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ বস্তু আছে, আপুনি শেষ কৰিব নোৱাৰিব। তো ফাইনেলি দিছ ইজ আৱাৰ ইণ্ডিয়া। ইয়াতো এটা স্লাইট মিষ্টেক এটা হৈ আছে। স্লাইট মিষ্টেক মিনছ অ'কে, স্লাইট মিষ্টেকটো হৈছে আমি ইয়াতে পৃথক কৰা নাই, ঠিক আছে।
তো এইখন হৈছে আমাৰ মৰমৰ অসম। মৰমৰ অসমখন আপোনালোকে দেখিছে, সোণালী অসম। তো ফাৰ্ষ্ট অফ অল এতিয়া আমি যিহেতু গম পালোঁ পৃথিৱীখনত যে এইখন এখন দেশ থাকে, এইখন অমুক দেশ, এইখন তমুক দেশ, এভৰিথিং ইজ অ'কে। বাট ফৰ নাও আপোনালোকে ভাৰতত থকা প্ৰত্যেকখন ৰাজ্যৰ নাম জানেনে? কোনখন ৰাজ্য ক'ত আছে সেইটো জানেনে? অসমখনকতো চিনি পায় বাৰু, সেইকাৰণে অসমখনো এক চিংগুলকৈ ৰাখি থৈ দিছোঁ। বাট বিয়ণ্ড ডেট আপোনালোকে বাকী দেশকেইখনৰ নাম ৰাজ্যকেইখনৰ নাম জানে নাই? তো আমি সেই ৰাজ্যকেইখনৰ নামকেইটা এবাৰ এই মেপখনৰ থ্ৰুৰে চাবলৈ চেষ্টা কৰোঁ। ফাৰ্ষ্ট অফ অল আৰম্ভ কৰোঁ আমি নৰ্থ ইষ্টৰ পৰাই। তো এইখনকতো আমি দেখাই পালোঁ, এইখন আমাৰ কি? সোণালী অসম। ছেকেণ্ড, এইখন কি হয়? এইখন আপুনি ক'ব যে AP, অৰুণাচল প্ৰদেশ। এইখন কি? ক'ব যে নাগালেণ্ড। এইখন কি? মণিপুৰ। এইখন কি? মিজোৰাম। এইখন কি? ত্ৰিপুৰা। তো এইকেইখন হৈছে, আৰু এইখন হৈছে ছিকিম। ছিকিম, ঠিক আছে। ৰাজ্যকেইখনৰ নাম যদি আপুনি এতিয়াও নাজানে দেন বহুত পিছ পৰি আছে। জানিব লগাটো জৰুৰী, জানে বুলি মই ধৰি লৈছোঁ। ষ্টিল আমি ইয়াতে এবাৰ ৰিভাইজ কৰি দিছোঁ যে কোনখন ৰাজ্য ক'তনো আছে, ঠিক আছে। নেক্সট, এইখন কি? ৱেষ্ট বেংগল। এইখন কি? বিহাৰ। এইখন কি? ঝাৰখণ্ড। এইখন কি? উৰিষ্যা। এইখন কি? অন্ধ্ৰপ্ৰদেশ। এইখন কি? এইখন কি? তামিলনাডু। তামিলনাডু। এইখন কি? কেৰালা। এইখন কি? কৰ্ণাটকা। কৰ্ণাটক। এইখন কি? গোৱা। এইটো কি? মহাৰাষ্ট্ৰ। এইখন কি? আমি দেখিলে গম পাওঁ গুজৰাট। এইটো হৈছে ৰাজস্থান, ঠিক আছে। দেন এইটো হৈছে আমাৰ MP, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ঠিক আছে। আমাৰ ইয়াতে কি আছে? এইখন হৈছে হাৰিয়ানা, এইখন হৈছে পঞ্জাৱ, এইখন হৈছে উত্তৰাঞ্চল উত্তৰাখণ্ড, আৰু এইখন হৈছে হিমাচল প্ৰদেশ, এইটো হৈছে লাডাখ, আৰু এইটো হৈছে JNK, জম্মু এণ্ড কাশ্মীৰ, আৰু মাজতে এইখন ৰৈ গৈছে ছত্তীশগড়, ঠিক আছে। তো এইকেইখন আছে। এইটো হৈছে আন্দামান এণ্ড গ্ৰেট নিকোবাৰ, আন্দামান এণ্ড গ্ৰেট নিকোবাৰ দুটা মিলি এটা আমাৰ দ্বীপ। আৰু এইখিনি মানতে আমাৰ আছিলে বহুতা দ্বীপ। ইয়াতে আমাৰ কি বুলি কয়? লাক্ষদ্বীপ বুলি কয়, লাক্ষদ্বীপ আছে ইয়াতে। তো এই দুটা বস্তু যদিও আমাৰ মেপত নাথাকে, ডেট ইজ ইনকমপ্লিট মেপ, অ'কে। তো এইখিনি বস্তু কি? লগতে এই ইয়াতে কলা দাগ দেখিছে, এইটো এটা দাগ দেখিছে, ইয়াতে এটা দাগ দেখিছে। তো ইয়াতে আছে নগৰ হাভেলী এণ্ড দামান এণ্ড দিউ, আমাৰ কি হয়? আমাৰ ইউনিয়ন টেৰিটৰী হয়। এই ইয়াতে সৰুকৈ এটা দেখিছে কলা স্পট, এই কলা স্পটটো কি হয়? দিল্লী হয়, নিউ দিল্লী ইউনিয়ন টেৰিটৰী হয়, অ'কে। তো ইয়াতে আছে, এইখিনিতে পুডুচেৰী, এইখিনিতে আছে, এই গোটেইখিনি ইয়াতে কি হয়? পুডুচেৰী বুলি কয়, আমাৰ ইউনিয়ন টেৰিটৰী হয়, ঠিক আছে। তো এইকেইখন হৈছে আমাৰ ৰাফলি আমাৰ ইণ্ডিয়ান ষ্টেট অফ ইণ্ডিয়া। ক্লিয়াৰ? এইখিনি বস্তুৰ ওপৰত আপোনালোকৰ নিশ্চয় জ্ঞানখিনি আছে। ষ্টিল আমি এবাৰ ৰিভাইজ কৰি লৈছোঁ যে কোনখন ক'ত আছে। এতিয়া পৰীক্ষাত কেতিয়াবা কেনেকুৱা কুৱেশ্যন হয়, ঠিক আছে। পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে মই যদি ইয়াতে আছোঁ, এইখন কি? এইখনৰ নামটো কোৱাই নাই। এইখনৰ নাম আছে তেলেংগানা, ঠিক আছে। এইখনৰ নাম আছে তেলেংগানা, এইখনৰ আমি নামটো কোৱা নাই। ছত্তীশগড়, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ঠিক আছে। এতিয়া মই যদি কওঁ তেলেংগানা, এই তেলেংগানাৰ পৰা মই যদি কওঁ অসমলৈ আহিব লাগে, ঠিক আছে, কুৱেশ্যন এটা কৰিছোঁ, তেলেংগানাৰ পৰা মই অসমলৈকে আহিব লাগে। আপুনি মেপখন একবাৰেই ইমান ভালকৈ চাওক যাতে আমি তেলেংগানাৰ পৰা অসমলৈকে আহিব লাগিলে মিনিমাম কিমান? মিনিমাম কিমানখন ষ্টেট পাৰ কৰি আহিব পাৰে? মিনিমাম কিমানখন ষ্টেট পাৰ কৰি আহিব লাগে? তো এই বস্তুটো এবাৰ নিজে মেপখন চাই ঘূৰাই ফিৰে চাই এবাৰ জানিবলৈ বা চেষ্টা কৰিবচোন। ইণ্টাৰেষ্টিং হয়, এনেকুৱা ধৰণে চাব যে কোনখন ষ্টেটৰ বাউণ্ডেৰী কোনটো হয়, তেতিয়া আপোনালোকৰ মাজত ক্লিয়াৰ থাকিব যে মই তামিলনাডুৰ পৰা জম্মু কাশ্মীৰলৈকে যাম, মিনিমাম মই কেইখন ষ্টেটৰ মাজেৰে যাব লাগিব, ঠিক আছে। মিনিমাম কেইখন ষ্টেটৰ মাজেৰে যাব লাগিব। মেক্সিমাম বুলি কোৱাৰ লগে লগেতো আপুনি ইয়াৰ পৰা আৰম্ভ কৰি গোটেই 28খন ৰাজ্যৰ মাজেদি আপুনি গুচি যাব পাৰে, বাট মিনিমাম, ঠিক আছে। তেনেকুৱা ধৰণে কিছুমান ফেকচুৱেল ডাটা আপুনি এবাৰ নিজে চেক কৰিবলৈ চেষ্টা কৰিবচোন। দেন আমাৰ ইয়াতে আছে মৰমৰ অসম। ইয়াতে আছে আমাৰ মৰমৰ অসমখন। তো এই মৰমৰ অসমখনতো এটা সামান্য ভুল হৈ আছে।
এই বাক্সাৰ এইখিনিতে আমাৰ নতুনকৈ তামোলপুৰ হৈছে, তামোলপুৰখন ইয়াতে আপডেট নাই, ঠিক আছে। বাট এইকেইখন হৈছে ৰাফলি আমাৰ ডিষ্ট্ৰিক্ট কেইখন, অসমৰ ডিষ্ট্ৰিক্ট কেইখনৰ আৰম্ভণি যদি চাওঁ, ইয়াৰে মাজেদি আমাৰ কাছাৰৰ মাজেদি ইয়াতে গৈছে এনেকৈ বৰাক, দেন ইয়াৰ মাজেদি এনেকৈ আহিছে আমাৰ ব্ৰহ্মপুত্ৰটো, ইয়াৰে মাজেদি আহিছে ব্ৰহ্মপুত্ৰটো, নহয় জানো? ইয়াৰ পৰা এনেকৈ আহিছে ব্ৰহ্মপুত্ৰটো। তো এইকেইখন হৈছে আমাৰ চিম্পলি অসমৰ ষ্টেট কেইখন, ডিষ্ট্ৰিক্ট কেইখন, ঠিক আছে। তো এইখিনি হৈছে আমাৰ কাৰ্বি আংলং, ইয়াতে এখন ভুল আছে, ইয়াতে হোজাই আছে, এইখন হৈছে হোজাই, ইয়াতে হোজাই, এইটো হৈছে কাৰ্বি আংলং, এইটো হৈছে ইষ্ট কাৰ্বি আংলং, এইটো হৈছে ৱেষ্ট কাৰ্বি আংলং, অ'কে, ৱেষ্ট কাৰ্বি আংলং, এইটো হৈছে ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ঠিক আছে। দেন এইফালে যদি চাওঁ বঙাইগাঁও আছে, বৰপেটা, নলবাৰী, এইখিনি হৈছে আমাৰ লোৱাৰ আছাম, এইখিনি হৈছে আমাৰ আপাৰ আছাম, এইখিনি হৈছে আমাৰ বৰাক ভেলী, আৰু এইখিনি হৈছে আমাৰ চেণ্ট্ৰেল, ঠিক আছে। এইখিনি হৈছে আমাৰ চেণ্ট্ৰেল অসম, এইখিনি হৈছে বৰাক ভেলী, এইখিনি হৈছে লোৱাৰ, এইখিনি হৈছে আপাৰ, ঠিক আছে। তো নলবাৰী, দৰং, তাৰপাছত ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, এইবিলাক আছে, ঠিক আছে। তো আপুনি মেপখন চাইলে গম পাব। লগতে এতিয়া চিম্পল কথা হৈছে, অসমে কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে, কোনকেইখন ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। এতিয়া যদি অসমৰ মেপখন অকল এনেকৈ আছে, আপোনালোকে নিজে ক'ব পাৰিবনে কোনকেইখন মেপৰ লগত জড়িত হৈ আছে অসমখন? যদি ক'ব পাৰে তো ভাল কথা, যদি ক'ব নোৱাৰে প্লিজ এবাৰ চাই ল'ব, ওপৰৰ পিনে কোন আছে, ওপৰৰ পিনে অৰুণাচল প্ৰদেশ আছে, ইপিনে আছে নাগালেণ্ড, অৰুণাচল প্ৰদেশখন এনেকৈ আহিছেতো, এনেকৈ আহিছে, তাৰপিছত ইয়াতে আছে নাগালেণ্ডৰ পাছত আমাৰ কি আছে মণিপুৰৰ পাছত আছে মিজোৰামৰ পাছত আছে এনেকৈ ত্ৰিপুৰা, আৰু ইয়াতে আছে আমাৰ এনেকৈ মেঘালয়, ঠিক আছে। ইয়াতে আছে আমাৰ মেঘালয়, আশা কৰোঁ আপোনালোকে বুজি পাইছে বস্তুখিনি। তো ইয়াতে আছে মণিপুৰ, ইয়াতে আছে মিজোৰাম, ইয়াতে আছে ত্ৰিপুৰা, ইয়াতে আছে মেঘালয়, ঠিক আছে। লগতে এইখিনি ষ্টেটৰ লগত জড়িত এইখিনি ষ্টেটৰ লগত এনেকৈ জড়িত হৈছে ৱেষ্ট বেংগলখন আমাৰ, ঠিক আছে, ৱেষ্ট বেংগল জড়িত হৈ আছে, অ'কে। তো এইকেইখন অসমখন এইকেইখন ষ্টেটৰ লগত আমাৰ কি হৈ আছে, বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। তো চিম্পল আকাৰে আমি আজি আমাৰ মেপিং অকণমান চালোঁ, জিঅ'গ্ৰাফীত কি থাকে, জিঅ'গ্ৰাফীৰ আমাৰ ধাৰণাটো ল'লোঁ, ঠিক আছে। তো নেক্সট ক্লাছ আমি যেতিয়া কৰিম, আমি ফাৰ্ষ্ট আৰম্ভ কৰিম ক্লাইমেটলজিৰ পৰা, ক্লাইমেটলজিৰ পৰা চাম। ক্লাইমেটলজি মানে আমাৰ এটমছফিয়াৰ কেনেকুৱা হয়, বতাহবিলাক কেনেকুৱা হয়, ঠিক আছে, বতাহ। তাৰপিছত আমাৰ ক্লাইমেটলজিত আমাৰ ৱেডাৰ এণ্ড ক্লাইমেটে কেনেকুৱা ধৰণে কাম কৰে, উইথ চাম ফিউ এক্সাম্পলছ এণ্ড মেপ, ঠিক আছে। মেপৰ থ্ৰুৰে কমপ্লিট আমি চিৰিজটো শেষ কৰিবলৈ চেষ্টা কৰিম। তো আজিৰ কাৰণে ইমানখিনি আছিল আমাৰ এই ভিডিঅ'টোৰ থ্ৰুৰে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিছু না কিছু হ'লেও জ্ঞান লাভ কৰিছে, আৰু যদি কিবা কাৰণত কিবা অসুবিধা থাকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনালে হ'ল, ঠিক আছে। যদি কিবা ভুল ভ্ৰান্তি হৈছে জাষ্ট কমেণ্ট ছেকশ্যনত জানিলে হ'ল, কিবা যদি ডাউট থাকে ন' প্ৰব্লেম, কমেণ্ট ছেকশ্যনত জনালে হ'ল। এতিয়া আজিৰ ডিছকাশ্যনটো ইয়াতে আমি শেষ কৰিছোঁ। নেক্সট ক্লাছ আমাৰ অহাকালি যেতিয়া আহিব, অহাকালি আমি কি কৰিম, আমাৰ যিখিনি মেইন ক'ৰ ছাবজেক্ট, মানে এজ এন এক্সামক যদি আমি লক্ষ্য ৰাখি কৰোঁ, এক্সামৰ কাৰণে জড়িতভাৱে যিখিনি কনচেপ্ট আমাক ক্লিয়াৰিটি লাগে, সেইখিনি কনচেপ্ট আমি কৰিম, ঠিক আছে। তো অহাকালি আমি আজি দেৰি নকৰি অহাকালি আমি লংগিটিউড লেটিটিউডৰ পৰা ষ্টাৰ্ট কৰিম গোটেইখিনি বস্তু। তো বহুত বহুত ধন্যবাদ, থেংক ইউ ছ' মাছ।